देश जानना चाहता है प्रधानमंत्री जी ऐसा क्या कारण है যিটো হাৰত ডলাৰৰ তুলনাত টকাৰ মূল্য কমি গৈ আছে যে হাঁহিমেই নে কান্দিমেই তেনেকুৱা লগা হৈছে। হাঁহি উঠে তেতিয়াই যেতিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ শাসন থাকোঁতে এইষাৰ কথা কৈছিল। ये ऐसे नहीं होता मित्रों, मैं शासन में बैठा हूं, मुझे मालूम है इस प्रकार से रुपया इतनी तेजी से गिर नहीं सकता। अरे ये नेपाल का रुपया नहीं गिरता है, बांग्लादेश की करेंसी नहीं गिरती है, पाकिस्तान की करेंसी नहीं गिरती, श्रीलंका की करेंसी नहीं गिरती। क्या कारण है हिंदुस्तान का रुपया पतला होता जा रहा है? ये जवाब देना पड़ेगा आपको, देश आपसे जवाब मांग रहा है। কিন্তু কান্দোন তেতিয়াই ওলায় যেতিয়া চকুৰ আগত ডলাৰৰ তুলনাত টকাৰ মূল্য একেবাৰে হ্ৰাস পাই $1 ইজ ইকুৱেল টু 89.86 হয়গৈ। এতিয়া ভাবক ডলাৰৰ তুলনাত টকাৰ যদি এই দুৰৱস্থা হয় তেন্তে দেশৰ জনতা বা দেশখনৰ কেনে দুৰৱস্থা হ'বগৈ। এই সঁচা কথাবোৰ ক'লে আপোনাক মোক সজাব কংগ্ৰেছী সমৰ্থক কংগ্ৰেছৰ মুখপাত্ৰ। মাত্ৰ এটা বাতৰিৰ হেডলাইন প্ৰকাশ পায়, পুনৰ ডলাৰৰ তুলনাত টকাৰ মূল্য একেবাৰে হ্ৰাস পালে। কেতিয়াবা জানো টকাৰ মূল্য বৃদ্ধি পোৱা বুলি বাতৰিৰ হেডলাইন পাইছে বা শুনিছে? কিন্তু ইমানৰ পাছতো ভক্তগণে কয় দেশ দুপত দুপে আগুৱাই গৈ আছে। টকাৰ মূল্য হ্ৰাস পোৱাৰ পাছতো সদনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় মৌচম কা মজা লিজিয়ে। কেতিয়াবা মোদীজীৰ পূৰ্বৰ ভাষণবোৰ ইউটিউবত উলিয়াই আপুনি স্ক্ৰল কৰি পেলাই শুনিবচোন। তেওঁৱেই কৈছিল দিনক দিনে ডলাৰ মজবুত হৈ হৈ গৈ আছে। আৰু যেতিয়া এইষাৰ কথা কৈছিল 2012 চনত $1 মূল্য আছিল 53.6 টকা। তেতিয়া নৰেন্দ্ৰ মোদীয়ে নিজেই কৈছিল যেনেকুৱা ধৰণে ডলাৰ মজবুত হ'বলৈ ধৰিছে টকা কমজুৰি হৈ গৈ আছে, বিশ্ব বাণিজ্যত ভাৰত টিকি থাকিব নোৱাৰিব। বাহিৰলৈ ৰপ্তানি কৰা বা বহি দেশৰ পৰা আমদানি কৰা ব্যৱসায়ীসকল টিকি থাকিব নোৱাৰিব। দেশে জানিব বিচাৰিছে নেপাল, বাংলাদেশ, পাকিস্তানৰ মুদ্ৰা ডলাৰৰ তুলনাত কম নহয়, ভাৰতৰ কিয় হয় প্ৰধানমন্ত্ৰীজী? जिस प्रकार से डॉलर मजबूत होता जा रहा है, रुपया कमजोर होता जा रहा है, विश्व व्यापार में भारत टिक नहीं पाएगा। हमारे व्यापारी जो माल बाहर भेजते हैं, हमारे व्यापारी जो माल बाहर से लाते हैं, इस बोझ को सह नहीं पाएंगे। इवन भारत सरकार जो चीजें लाती है भेजती है उसको सहना मुश्किल हो जाएगा। और दिल्ली की सरकार जवाब नहीं दे रही है कि नेपाल का रुपया कोई प्रॉब्लम नहीं है, बांग्लादेश की करेंसी को कोई प्रॉब्लम नहीं है, पाकिस्तान की करेंसी को कोई प्रॉब्लम नहीं है, श्रीलंका की करेंसी को कोई प्रॉब्लम नहीं है। हमारे अड़ोस पड़ोस में छोटे देशों को भी डॉलर के मुकाबले में कोई नुकसान नहीं हो रहा है। देश जानना चाहता है प्रधानमंत्री जी ऐसा क्या कारण है कि आज अकेला हिंदुस्तान का रुपया डॉलर के मुकाबले गिरता ही चला गया और क्यों चला गया? और मैंने साफ मांग की है, ये सिर्फ आर्थिक कारणों से नहीं हुआ है, ये आपकी भ्रष्ट राजनीति जो चली है दिल्ली से उसका इसके अंदर बहुत बड़ा रोल है। बहुत गंभीरता से आरोप लगा। কিন্তু এটা প্ৰধানমন্ত্ৰী মহোদয়, আপুনি দিয়া ভাষণবোৰে আপোনাকেই এতিয়া ক'ৰবাত নহয় ক'ৰবাত নিবিন্ধেনে? এতিয়া বিশ্বগুৰু প্ৰধানমন্ত্ৰীৰ হাতত উত্তৰ আছেনে? এবছৰত ডলাৰৰ তুলনাত টকাৰ মূল্য 4.6 গুণে হ্ৰাস পাই গ'ল। কিন্তু পূৰ্বতে টকাৰ মূল্য হ্ৰাস পোৱাটো দেশৰ বাবে অশুভ ইংগিত বুলি কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া সকলো প্ৰচাৰতন্ত্ৰকে লগাই দিছে আৰু ক'বলৈ আৰম্ভ কৰিছে যে টকাৰ মূল্য হ্ৰাস পোৱাটো দেশৰ বাবে বৰ ভাল। এটা কথা শুনিলে আচৰিত হ'ব, সমগ্ৰ এছিয়াতে ডলাৰৰ তুলনাত মুদ্ৰাৰ একেবাৰে পয়া লগা বা বেয়া অৱস্থা হৈছে ভাৰতৰ টকাৰ। সঘনাই নেহেৰুলৈ দুখ ঠেলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এতিয়া কোনে প্ৰশ্ন কৰিব যে কেনেকৈ ইতিহাসৰ ভিতৰত ডলাৰৰ মূল্য ইমান তললৈ নামিবলৈ পালে? নেহেৰুৰ শাসনকালততো $1 মূল্য 4.76 টকাহে আছিল। আৰু এতিয়া নৰেন্দ্ৰ মোদীৰ আমোলত $1 মূল্য 89.86 কেনেকৈ হ'বলৈ পালে? কোনে প্ৰশ্ন কৰিব এইবিলাক প্ৰশ্ন কৰিবলৈ জনতাক জানো সুবিধা দিয়া হৈছে?
প্ৰশ্ন কৰাৰ পূৰ্বে একাউণ্টত 10,000 টকাকৈ একদম ভৰাই দিছে বা ভৰাই দিব, ভোটটো লৈ ল'ব, আকৌ শাসনলৈ আহিব। ইফালে আকৌ এছিয়াৰ ভিতৰতে দেশৰ অৱস্থা বেয়াৰ পৰা বেয়াৰ দিশলৈ গৈয়ে থাকক লাগিলে, কোনো কথা নাই। কেৱল ডলাৰেই নহয়, ইউৰো, চীনৰ ইউৱান, পাউণ্ড, জাপানৰ ইয়েনৰ মূল্য হুৰাহুৰে মানে ভাৰতীয় টকাৰ তুলনাত বৃদ্ধি পাইছে। 1 ইউৰোত 104 টকাতকৈও অধিক, 1 পাউণ্ডত 118.74 টকা, 1 ইউৱানত 12.72 টকা। কিয় মোদীজি, কিয়? কি ক'ব এতিয়া মোদীজি আপুনি? ये ऐसे नहीं होता मित्रों। मैं शासन में बैठा हूं, मुझे मालूम है इस प्रकार से रुपया इतनी तेजी से गिर नहीं सकता। अरे ये नेपाल का रुपया नहीं गिरता है, बांग्लादेश की करेंसी नहीं गिरती है, पाकिस्तान की करेंसी नहीं गिरती, श्रीलंका की करेंसी नहीं गिरती। क्या कारण है हिंदुस्तान का रुपया पतला होता जा रहा है? ये जवाब देना पड़ेगा आपको। देश आपसे जवाब मांग रहा है। এনেকুৱা লাগিল নে আপোনাৰ এতিয়া নৰেন্দ্ৰ মোদীয়ে নিজকে নিজেই গালি পাৰি আছে? তেনেকুৱা লগা নাইনে? প্ৰশ্ন কৰিবই হ'ল আপোনালোকে, কিয়নো নৰেন্দ্ৰ মোদীয়েও এটা সময়ত কংগ্ৰেছক প্ৰশ্ন কৰিছিল ইয়াক লৈ। প্ৰশ্ন কৰি কৰি কংগ্ৰেছ চৰকাৰক পৰাজিত কৰি নিজেই শাসনলৈ আহিছিল। এতিয়া জনতাৰ পাল, বিৰোধীৰ পাল। তেওঁক প্ৰশ্নৰে থকা সৰকা কৰাটো। 10,000 টকা পালে বুলিয়েই বা আঁচনি লাভ কৰিলে বুলিয়েই আপুনি মনে মনে থাকিব নেকি? প্ৰাপ্য অধিকাৰসমূহ বা আঁচনিসমূহ আপুনি লাভ কৰিবই, কিন্তু বেয়া দেখি যেতিয়া মুখত চেল'টেপ লগাই থাকিব তেতিয়া কিন্তু শাসকে নিজৰ মৰ্জিৰে কাম সিমানেই কৰি যাব আৰু আপোনালোকক এদিন ভিত্তত পৰিণত কৰিব। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।